ৰাম নাৰায়ণ ৰাম। আকাশ, প্ৰকৃতি, পৃথিৱী আৰু শক্তি এই সকলোবোৰক বাৰম্বাৰ প্ৰণাম জনাব লাগে। ৰাম নাৰায়ণ ৰামৰ নিৰন্তৰ জপ কৰা উচিত, কাৰণ এই ২০ মন্ত্ৰৰ ভিতৰত সকলো ব্ৰহ্মাণ্ড অন্তৰ্ভুক্ত। আকাশৰ পৰা শক্তি লাভ কৰি প্ৰকৃতিৰ সৃষ্টি হৈছিল, আৰু সেই প্ৰকৃতিৰে আমি সকলো গঠিত আৰু জড়িত। আকাশতে সকলো নক্ষত্ৰ সৃষ্টি হৈছে, তৰা সৃষ্টি হৈছে। সূৰ্যতকৈ বহু গুণ ডাঙৰ ডাঙৰ নক্ষত্ৰো আকাশতে আছে। যেতিয়া সৃষ্টি আৰম্ভ হৈছিল, তেতিয়া সৃষ্টি অণুৰ নিচিনা সৰু আছিল, কিন্তু অলপ অলপকৈ সৃষ্টি বিকশিত হ'ল আৰু বিশাল হৈ পৰিল। এই পৃথিৱীত প্ৰায় কোটি মানুহ বাস কৰে, আৰু তেওঁলোকৰ সকলোৰে শৰীৰ ৰাম নাৰায়ণ ৰামৰ দ্বাৰা গঠিত, য'ত পঞ্চভূত অন্তৰ্ভুক্ত। এই পঞ্চভূতৰ পৰা আমি শক্তি পাওঁ, বিবেক পাওঁ। এই বিবেকে আমাক জীৱনৰ আফল অৰ্থ বুজাই দিয়ে, কেনেদৰে আৰু কেনেধৰণে জীৱন উচিত। সমাজত ইমান বুদ্ধিমান মানুহ আছে, তথাপি তেওঁলোকে অজ্ঞৰ দৰে ব্যৱহাৰ কৰে। সিহঁতে কেতিয়া বুজিব? সিহঁতে কেতিয়া সঁচা মানুহ হ'ব? সূৰ্য নোহোৱা হ'লে কোনে বাচিব পাৰে? বতাহ নাথাকিলে আমি বাচিব পাৰিম। অক্সিজেন নাথাকিলে আমি বাচিব পাৰিম। সকলো একো বেলেন্সত চলে। গছবনৰ কোনো মূল্য নাইনে? কেৱল মানুহৰেই অধিকাৰ আছেনে? আমি গছৰ পৰা ফল তুলি লাও, ফুল ছিঙো, তেতিয়া সেই গছ-গছালিক কষ্ট নহয়নে? অলপ ভাবক, যদি কোৱা গছ এটা আহি তোমাৰ মূৰৰ চুলিৰে ছিঙি লৈ ক'লে, এইটো মোক লাগিব। যদি গছ ক'লে, মই তোমাৰ মূৰৰ সকলো চুলি ছিঙিম, তেতিয়া তুমি কিমান কষ্ট পাবা? যদি ফলফুলৰ প্ৰয়োজন আছে, তেন্তে সুধি ল'বা। কেতিয়াবা কওঁ গছৰ পৰা সুধি ল'লে। যদি এনে আচৰণ মানুহৰ লগত কৰা হয়, তেতিয়া মানুহৰ কি অৱস্থা হ'ব? প্ৰত্যেক মানুহে নিজৰ জীৱন মূল্যৱান কৰিবলৈ ৰাম নাৰায়ণ ৰামৰ জপ কৰা উচিত। এই জপে মানুহৰ জীৱন সহজ কৰি তোলে, জীৱনত অহা বাধাবোৰ আঁতৰাই আৰু যুঁজিবলৈ সহায় কৰে। এই জপ কৰিলে মানুহে বুজিব যে তেওঁ কিয় পৃথিৱীত আহিছে আৰু তেওঁৰ কৰ্তব্য কি। যদি আপুনি নিজৰ কৰ্তব্য নুবুজে, তেন্তে কেতিয়াও নিজে আৰু আনৰ কল্যাণ কৰিব নোৱাৰিব। প্ৰকৃতিয়ে আপোনাক এই পৃথিৱীত পঠিয়াইছে যাতে আপুনি দেশৰ প্ৰত্যেক কোণাকোণলৈ এই কথা জনাব পাৰে। ৰাম নাৰায়ণ ৰামৰ জপ কৰাৰ ফলত মানুহে এক বিশেষ শান্তিৰ অনুভৱ কৰে। ৰাম নাৰায়ণ ৰাম এটা আশ্চৰ্যজনক নাম, যি জপ কৰিলেই নিজৰ সৈতে সাক্ষাৎ আৰম্ভ হয়। যদি আপুনি এতিয়ালৈকে নিজৰ অন্তৰ্মনৰ সৈতে বা নিজৰ শক্তিৰ সৈতে পৰিচিত হোৱা নাই, যদি আপুনি নিজৰ শক্তিক, অন্তৰ্মনৰ শব্দক চিনাক্ত কৰিব বিচাৰে, তেন্তে এতিয়াই ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জড়িত হওক। তেতিয়া কেৱল আপোনাৰ সপোনবোৰেই পূৰ্ণ নহ'ব, আপোনাৰ ভিতৰতো এক বিশেষ শক্তিৰ অনুভৱ হ'ব।